हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছা আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো আজি লৈ আহিছো ক্লাস 10 ৰ সোশিয়াল সায়েন্সৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা আৰু তোমালোকক এইটো চেপ্টাৰত যিখিনি মই সিলেক্ট কৰি দিম সেইখিনিৰ মাজৰ পৰা তোমালোকে 100% কমন পাবা আৰু সেইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা আৰু তোমালোকে নিজৰ কিতাপ উলিয়াই লোৱা আৰু কলম এটা হাতত লৈ কিনে মই যিখিনি দেখাই দিম সেইখিনি তোমালোকে টিক মাৰ্ক কৰি লৈ লোৱা তোমালোকে প্ৰথম যেটো পেজ আছে সেই পেজটো উলিয়াই লোৱা ইয়াতে চোৱা মই জুম কৰি দিছো চাবা তোমালোকে ইয়াতে দিয়া আছে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হল বিনিময় প্ৰথা কোশ্চেন আহিব বিনিময় প্ৰথা কি তোমালোকে লিখিবা সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হল বিনিময় প্ৰথা তাৰ পিছত আৰু এটা লাইন এটা আন্ডাৰলাইন কৰি দিছো তোমালোকক চাবা আত্মনিৰ্ভৰশীলতাৰ অভাৱে পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ কোশ্চেন আহিব পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ অপচন দিয়া থাকিব তাৰ ভিতৰৰ পৰা তোমালোকে লিখিবা আত্মনিৰ্ভৰশীলতাৰ অভাৱে পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 22 নং পেজ ইয়াতে চাবা তোমালোকে যেটো দিয়া আছে মই এটা ইম্পৰ্টেন্ট এমসিকিউ বুলি লিখি দিছো তোমালোকে চাবা এটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন আৰু এই কোশ্চেনটো তোমালোকৰ আহিয়ে থাকে আৰু যোৱা 2021 চনত তোমালোকৰ আহিছিল কোশ্চেনটো আহিব যে মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় কেইটা তোমালোকে লিখিবা পাঁচটা পৰ্যায় আৰু পাঁচটা পৰ্যায়ৰ যদি নাম লিখিবলৈ আহে তোমালোকে লিখিবা বিনিময় প্ৰথা জন্তুমান অমুদ্ৰিত ধাতুমান আৰু 4 নম্বৰ আছে ধাতু মুদ্ৰা আৰু 5 নম্বৰ যেটো দিয়া আছে হেতু আছে কাগজী মুদ্ৰা এটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এইটো তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 23 ইয়াতে তোমালোকে চাবা মই এটা কোশ্চেন বুলি ইয়াতে লিখি দিছো কোশ্চেন আহিব যে মুদ্ৰা কি তোমালোকে লিখিবা সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু তাৰ লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হল মুদ্ৰা তাৰ পিছত তোমালোকে তলত চাবা এইটো মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তোমালোকে চাবা ইয়াতে মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকৰ 8টা মান বৈশিষ্ট্য ইয়াতে দিয়া আছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে এনেকৈ তোমালোকৰ 8টা মান ইয়াতে মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকক দিয়া আছে এইখিনি তোমালোকে পঢ়িব মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এবাৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে উলিয়াই লোৱা 24 নং পেজ 24 নং পেজত তোমালোকৰ দিয়া আছে ইয়াতে চাবা মুদ্ৰাৰ যেটো কাৰ্য উলিয়াই আছে কোশ্চেন আহিব মুদ্ৰাই প্ৰদান কৰি কেইটা কাৰ্য সম্পাদন কৰে তোমালোকে লিখিবা মুদ্ৰাই প্ৰদান কৰি 4টা কাৰ্য সম্পাদন কৰে আৰু এই 4টা কাৰ্য ইংৰাজীত কি দৰে উল্লেখ কৰা আছে তোমালোকে লিখিবা মানি ইজ এ মেটাৰ অফ ফাংশন ফৰ এ মিডিয়াম এ মেজাৰ এ স্ট্যান্ডাৰ্ড এন্ড এ স্টোৰ তোমালোকে এটো লিখিবা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এবাৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 25 নং পেজ ইয়াৰ পৰা কোশ্চেন তোমালোকৰ হ'ব মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য আৰু বাকি দুটা কাৰ্যক গৌণ বুলি কোৱা হয় কোশ্চেন আহিব মুদ্ৰাৰ প্ৰথম দুটা কি বুলি কোৱা হয় তোমালোকে মুদ্ৰাৰ প্ৰথম দুটা কাৰ্য কি বুলি কোৱা হয় তোমালোকে লিখিবা মুখ্য বুলি কোৱা হয় আৰু বাকি দুটা কাৰ্য কি বুলি কোৱা হয় গৌণ বুলি কোৱা হয় সেকেন্ডাৰী তাৰ পিছত তোমালোকে তলফালে আহিবা যে মুদ্ৰাৰ শ্ৰেণী বিভাজন কোশ্চেন আহিব যে বহলত অৰ্থাৎ মুদ্ৰা কেই প্ৰকাৰ তোমালোকে লিখিবা দুই প্ৰকাৰ এটা হল হিসাব নিকাচৰ মুদ্ৰা আৰু এটা হল প্ৰকৃত মুদ্ৰা তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 26 নং পেজত চাবা ইয়াতে অলপ মানে ব্লাৰ হেন দেখা গৈছে তোমালোকে কিতাপখন উলিয়াই লবা মই মুখেৰে কৈ যাম চাবা ইয়াতে দিয়া আছে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰ হ'ব পাৰে যি কোশ্চেন হে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে হেবোৰ নাম লিখা বা তোমালোকৰ ধৰি যাব পৰা দুটা নাম লিখা প্ৰকৃত মুদ্ৰা দুটা নাম লিখা ইয়াৰ পৰা যিকোনো দুটা তোমরা লিখি দিবা 15টা মান ইয়াত আছে সামগ্ৰী মুদ্ৰা জন্তু মুদ্ৰা ধাতু মুদ্ৰা কাগজী মুদ্ৰা পেপাৰ মানি তাৰ পিছত বিহিত মুদ্ৰা অবিহিত মুদ্ৰা আদেশী মুদ্ৰা প্ৰতীক মুদ্ৰা চেক মুদ্ৰা মান মুদ্ৰা তপত মুদ্ৰা সংকুচিত মুদ্ৰা সুলভ মুদ্ৰা তাৰ পিছত তোমালোকৰ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা তোমালোকে সব মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত তলফালে আহা
ইয়াতে চাবা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা কোৱেশ্চন হ'ব বিহিত মুদ্ৰা কি তোমালোকে লিখিবা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা তাৰ পিছত চাবা ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজ মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা কোৱেশ্চন হ'ব ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত মুদ্ৰা দুটা কি লিখিবা কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা তাৰ পিছত বিহিত মুদ্ৰা কেই প্ৰকাৰ তোমালোকৰ কোৱেশ্চন হ'ব তোমালোকে লিখিবা বিহিত মুদ্ৰা দুই প্ৰকাৰ এটা লিখিবা অসীম বিহিত মুদ্ৰা আৰু এটা নেক্সট পেজত আছে তোমাৰ অসীম বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা এটো হল বিহিত মুদ্ৰাৰ প্ৰকাৰ যেটো হেতু তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 29 ইয়াতে চাবা মুদ্ৰাৰ যেটো ভূমিকা এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিব তোমালোকৰ মুদ্ৰাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা বা মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা তোমালোকৰ কোৱেশ্চন আহিব ইয়াতে তিনটা পইণ্ট আছে তোমালোকে লিখিবা তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 1.09 যেটো টপিক যেটো দিয়া আছে মুদ্ৰাৰ অসুবিধাসমূহ লিখা যিকোনো দুটা অসুবিধা লিখিবলৈ আহিব তোমালোকক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে চাৰিটা তোমালোকৰ পইণ্ট দিয়া আছে ইয়াৰ পৰা তোমালোকে চাৰিটা মুখস্থ কৰিবা আৰু এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰৰ পৰীক্ষাৰ কাৰণে আৰু এটো আহি থাকে নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 30 নং পেজত চাবা ইয়াতে পেজ মই এমসিকিউ বুলি লিখি দিছো ভাৰতবৰ্ষত কিমান চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল তোমালোকে লিখিব 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল এই বেংকটোৰ নাম কি আছিল তোমালোকে লিখিবা বেংক অফ হিন্দুস্তান তাৰ পিছত থলুৱা প্ৰচেষ্টাৰ ভিত্তিত ঘৰলৈ উঠা অসমৰ প্ৰথমটো বেংকৰ নাম কি তোমালোকে লিখিবা এইটো গুৱাহাটী বেংক আৰু এই গুৱাহাটী বেংক কিমান চনত স্থাপিত হৈছিল তোমালোকে লিখিব 1926 চনত তাৰ পিছত 1.12 চাবা ইয়াৰ পৰা কোৱেশ্চন আহিব বেংক কেইবা প্ৰকাৰৰ তাৰ ভিতৰত আমি জানিবলগীয়া কেইটামান বেংক আছে কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক বেংক ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বিকাশ বেংক মোস্ট ইম্পৰ্টেন্ট এইবিলাক তোমালোকে টিক মাৰ্ক কৰি ল'বা তাৰ পিছত যে কেন্দ্ৰীয় বেংকৰ ওপৰত এটা এমসিকিউ আহিব ইয়াতে চাবা কেন্দ্ৰীয় বেংক কি তোমালোকে লিখিবা কেন্দ্ৰীয় বেংক হল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক কেন্দ্ৰীয় বেংক কি লিখিবা দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক তাৰ পিছত চাবা সুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক কোৱেশ্চন আহিব সুইডেনৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকৰ নাম কি তোমালোকে লিখিবা ৰিক্স বেংক আৰু ৰিক্স বেংক কিমান চনত স্থাপিত হৈছিল তোমালোকে লিখিবা 1956 চনত ৰিক্স বেংক স্থাপন হৈছিল তাৰ পিছত চাবা ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক হল ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোৱেশ্চন আহিব ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম হল অপচন দিয়া থাকিব তোমালোকে লিখিবা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কোৱেশ্চন আহিব ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হয় তোমালোকে লিখিবা 1935 চনত স্থাপিত হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা এমসিকিউ তোমালোকে যিকোনো এটা কমন পাবা তাৰ পিছত কেন্দ্ৰীয় বেংকে অপচন দিয়া থাকিব কাগজী মুদ্ৰা ছপা কৰে বা আৰু কিছুমান তোমালোকৰ অপচন দিয়া থাকিব তোমালোকে লিখিবা কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 31 নং পেজত তোমালোকে চাবা ইয়াতে দিয়া আছে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কোৱেশ্চন আহিব কোনটো বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তোমালোকে লিখিবা কেন্দ্ৰীয় বেংকে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 34 নং পেজ তোমালোকে উলিয়াই লোৱা ইয়াতে চাবা যেটো ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যেটো দিয়া আছে হয় না ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব মানে শৰ্ট নোট তোমালোকৰ লিখিব আহিব আৰু ইয়াৰ ভিতৰত আৰু এটা এমসিকিউ তোমালোকৰ আহিব এইখিনি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কিমান চনত স্থাপন কৰা হয় তোমালোকে লিখিবা 1964 চনত এই বেংক স্থাপন কৰা হয় আৰু ইয়াৰ মূল কাৰ্য কেইটামান ইয়াতে দিয়া আছে চাৰিটামান পইণ্ট তোমালোকে চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো আহিব ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ দুটা বা তিনটা বা চাৰিটা কাৰ্য উল্লেখ কৰা তোমালোকে লিখি দিবা তাৰ পিছত তোমালোকে চাবা আঞ্চলিক গ্ৰাম্য বেংক আঞ্চলিক যেটো গ্ৰাম্য বেংক সেইটো তোমাৰ শৰ্ট নোট মানে চমুটুকা হিচাপে আহিব চমুটুকা হিচাপে তোমালোকৰ আহিব ইয়াৰ পৰা কোৱেশ্চন আৰু এটা হ'ব তোমালোকৰ যে কিমান চনত প্ৰথমতে পাঁচটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় কোৱেশ্চন তোমালোকে এনসাৰ তোমালোকে লিখিব 1975 চনত প্ৰথমতে পাঁচটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় বা 1975 চনত প্ৰথমতে কেইটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় তোমালোকে লিখিবা 5টা তাৰ পিছত এই বেংকে সম্পাদন কৰা মূল কাম দুটা হল
আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হ'ল এক নম্বৰ হ'ল বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু 2 নংটো দিয়া আছে তোমাৰ গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় নেক্সট উলিয়াই লোৱা সঞ্চয় ব্যয় কৰে তাৰ পিছত ইয়াৰ পৰা আৰু এটা কোৱেশ্চন হ'ব তোমালোকৰ যে ভাৰতবৰ্ষত বৰ্তমান কিমানটা আঞ্চলিক গ্ৰাম্য বেংকে কাৰ্যকৰী কৰা হৈছে তোমালোকে লিখিবা 57টা তাৰ পিছত তোমালোকে শৰ্ট নোট হিচাপে আৰু চাবা ইয়াতে 5 নংটো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক যেটো আছে ইয়াৰ পৰা শৰ্ট নোট হিচাপে চাবা তোমালোকৰ চমুটোক আহিব মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে চাবা এইটো যে কিমান চনত নাবাৰ্ড স্থাপন কৰা হয় তোমালোকে লিখিবা 1982 চনত 1982 চনত নাবাৰ্ড স্থাপন কৰা হয় তাৰ পিছত নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ যদি তোমালোকৰ আহে ইয়াৰে তোমালোকৰ কেইটামান কাৰ্য দিয়া আছে তিনটামান কাৰ্য তোমালোকে মুখস্থ কৰিবা তাৰ পিছত তলত আহা তাৰ পিছত চাবা ইয়াত আহিব কিমান চনত সংসদত চিটবি আইন গৃহীত হয় তোমালোকে লিখিবা 1989 চন আৰু কিমান চনৰ পৰা চিটবি কাৰ্যকৰী হৈ উঠে তোমালোকে লিখিবা 1990 আৰু চিটবিৰ মুখ্য কাৰ্যালয়ত তোমালোকে লিখিবা লোকনোট চিটবিৰ মুখ্য কাৰ্যাৱলী এটা তোমালোকৰ আহিব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাবা এবাৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 36 মানে তোমালোকৰ যেটো চিটবিৰ মুখ্য কাৰ্যাৱলী যিখিনি আছিল সেইখিনিৰ পৰা 1 নং যেটো কাৰ্যাৱলী এটো 35 নং পেজত দিয়া আছে আৰু 2 3 and 4 নেক্সট পেজত 36 পেজত দিয়া আছে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 37 নং পেজ যেটো তোমালোকৰ অনুশীলনী যেটো দিয়া আছে এই অনুশীলনীৰ পৰা তোমালোকে সব মোস্ট ইম্পৰ্টেন্ট হিচাপে সিলেক্ট কৰি লবা তোমালোকে মই কৈ দি আছো তাৰে ভিতৰৰ পৰা তোমালোকে 100% কমন পাবা চাবা কোৱেশ্চন 1 to চাবা বিনিময় প্ৰথা কি 2 চাবা মুদ্ৰা কি 3 চাবা মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা 4 চাবা অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া 7 চাবা ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল তাৰ পিছত তোমালোকে সমুত্ৰৰ প্ৰশ্নৰ পৰা তোমালোকে চাবা কোৱেশ্চন 1 সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে চাবা 5 মুদ্ৰা বা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 6 চাবা সক্ষম বিহিত আৰু অক্ষম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি 7 চাবা আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে 8 চাবা অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ তাৰ পিছত তোমালোকে চাবা দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে চাবা 1 বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা 2 চাবা মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা 3 চাবা মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা 5 চাবা মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা 6 চাবা কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা তাৰ পিছত তোমালোকে 8 নং কোৱেশ্চনৰ পৰা তোমালোকে চাবা 8ৰ অনলি ঘৰটো চাবা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মৰমৰ ছাত্ৰছাত্ৰীসকল এই যেটো অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ তোমালোকক মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা যিখিনি সিলেক্ট কৰি দিয়া হলে এইখিনি তোমালোকে নিজৰ কিতাপত টিক মাৰ্ক কৰি লবা আৰু এইখিনিৰ পৰা তোমালোকে 100% কমন পাবা আৰু অৰ্থনীতি বিজ্ঞানৰ যেটো দ্বিতীয় যেটো অধ্যায় আছে তোমালোকৰ অৰ্থনৈতিক উন্নয়ন এটো চেপ্টাৰৰ কাৰণে নেক্সট আমি এটা ভিডিও লৈ আহিম আৰু তোমালোকে ভালকৈ পঢ়িবা অহা HLC এক্সামৰ কাৰণে আৰু সকলো সাবজেক্টৰ কাৰণে মোৰ যেটো চেনেল আছে এটো চেনেলৰ প্লেলিষ্টত সকলো ভিডিও বিলাক দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত কনসেপচুৱেল বেস MCQ বিলাক সকলো কোৱেশ্চন তোমালোকে প্লেলিষ্টত পাবা আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু সকলো সময়ত আমাক সাপোৰ্ট কৰি থাকিবা আৰু তোমালোকৰ কাৰণে নতুন ভিডিও লৈ আমি আহিম থ্যাংক ইউ ওয়াচিং দা ভিডিও থ্যাংক ইউ লাইট অফ এডুকেশন